নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, পুনৰ অসমবাসীৰ মূৰত পৰিব ঋণৰ বোজা। ৰেকৰ্ড ভংগ কৰি পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। অহা 13 জানুৱাৰীত পুনৰ 1000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। পুনৰ অসমবাসীৰ মূৰত পৰিব ঋণৰ বোজা। ৰেকৰ্ড ভংগ কৰি পুনৰ ঋণ ল'ব ৰাজ্য চৰকাৰে। 13 জানুৱাৰীত পুনৰ চৰকাৰে ল'ব 1000 কোটি টকাৰ ঋণ। উল্লেখযোগ্য যে মাত্ৰ এসপ্তাহ পূৰ্বে লৈছিল 1000 কোটি টকাৰ ঋণ। ৰিজাৰ্ভ বেংকত এই সন্দৰ্ভত প্ৰস্তাৱ দাখিল কৰিলে ৰাজ্যৰ বিত্ত বিভাগে। ডিচেম্বৰত ঋণ লৈছিল 1900 কোটি টকাৰ আৰু ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু 3000 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। 9 বছৰত ৰাজ্যৰ ঋণৰ পৰিমাণ বৃদ্ধি পাব প্ৰায় 2 লাখ কোটি টকালৈ। পৰৱৰ্তী খবৰ, পুনৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে 17 আৰু 18 জানুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 17 জানুৱাৰীত বাগৰুম্বা প্ৰদৰ্শনত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে আৰু 18 জানুৱাৰীত কলিয়াবৰত ৰাজহুৱা সভাত অংশ লোৱাৰ লগতে এলিভেটৰ কৰিডৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গক লৈ কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা। জুবিন গাৰ্গ স্মৃতি নেখলৈ 5 কোটি টকা আগবঢ়াব অসম চৰকাৰে। ৰাজ্যিক কেবিনেট বৈঠকত এই কথা জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, 28 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব সংসদৰ বাজেট অধিৱেশন। 2টা পৰ্যায়ত এইবাৰ অনুষ্ঠিত হ'ব এই বাজেট অধিৱেশন। প্ৰথম পৰ্যায়ৰ অধিৱেশন 28 জানুৱাৰীৰ পৰা 13 ফেব্ৰুৱাৰীলৈকে চলিব আৰু দ্বিতীয় পৰ্যায়ৰ অধিৱেশন 9 মাৰ্চৰ পৰা 2 এপ্ৰিললৈকে অনুষ্ঠিত হ'ব আৰু অহা 1 ফেব্ৰুৱাৰীত দাখিল কৰা হ'ব কেন্দ্ৰীয় বাজেট। পৰৱৰ্তী খবৰ, দেওবাৰে অৰ্থাৎ কাইলৈ ৰংমহলত ভূমিপূজন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। উত্তৰ গুৱাহাটীলৈ স্থানান্তৰিত হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়। নিৰ্মাণ কৰা হ'ব উচ্চ ন্যায়ালয় আৰু জুডিচিয়েল টাউনশ্বিপ। আধাৰশিলা স্থাপন কৰিব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই আৰু এই নিৰ্মাণ কাৰ্যত ব্যয় হ'ব প্ৰায় 489 কোটি টকা। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নৱবৰ্ষত তৃতীয়বাৰলৈ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। আজি পুনৰ আন এক মৃদু ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। এই ভূমিকম্পৰ কথা আপুনি গম পাইছেনে? কমেণ্টত জনাওক। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নামনি অসমৰ কেইবাটাও প্ৰান্তত অনুভূত হৈছে এই ভূমিকম্পৰ কম্পন। ৰিক্টাৰ স্কেলৰ 2.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য আৰু এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নলবাৰী। আজি পুৱা 6:06 অনুভূত হয় এই ভূমিকম্পৰ কম্পন। ভূগৰ্ভৰ পৰা 10 কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল আৰু এই ভূমিকম্পৰ কম্পন আপুনি অনুভূত কৰিলেনে বা আপুনি গম পায়নে? কমেণ্টত জনাওক। পৰৱৰ্তী খবৰ, শীঘ্ৰেই ৰাইজৰ দলত যোগদান কৰিব বিতৰ্কিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৰিলে আনুষ্ঠানিক ঘোষণা। শ্বেৰমান আলী সমাজৰ বাবে কাম কৰা আৰু মাত মতা একমাত্ৰ সংখ্যালঘু বিধায়ক বুলি মন্তব্য বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ। পৰৱৰ্তী খবৰ, বিজেপি নহয় কংগ্ৰেছে প্ৰকৃত ভোট চোৰ। প্ৰয়াত জৱাহৰলাল নেহৰুৰ দিনতে হৈছিল ভোট চুৰি। বিৰোধীৰ ভোট চুৰিৰ অভিযোগক লৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ এই বিস্ফোৰক মন্তব্য। বিজেপি নহয় কংগ্ৰেছে অৰিজিনেল ভোট চোৰ। কংগ্ৰেছ দলেহে আৰম্ভ কৰিছিল ভোট চুৰি। স্বাধীন ভাৰতৰ নাগৰিকে চৰ্দাৰ বল্লভভাই পেটেলকহে বিচাৰিছিল প্ৰধানমন্ত্ৰী হিচাপে। বল্লভভাই পেটেলৰ স্থানত জৱাহৰলাল নেহৰু কেনেকৈ হ'ল প্ৰধানমন্ত্ৰী?
প্ৰয়াত জৱাহৰলাল নেহৰুৰ দিনতেই হৈছিল ভোট চুৰি। ভোট চুৰিৰ অভিযোগক লৈ পুনৰ এই প্ৰত্যুত্তৰ দিলীপ শইকীয়াৰ। গৌৰৱ গগৈ নতুবা অখিল গগৈ ভোট চুৰি কৰি নিৰ্বাচনত জয়ী হ'ল নেকি? এই প্ৰশ্ন ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। পৰৱৰ্তী খবৰ, শান্তিৰ নোবেল বঁটা লাগে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক। এই সন্দৰ্ভত ডনাল্ড ট্ৰাম্পে কয় যে মই প্ৰতিখন যুদ্ধৰ অন্ত পেলোৱাৰ বাবদ একোটাকৈ শান্তিৰ নোবেল বঁটা পাব লাগে। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মুখত পুনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ অন্ত পেলোৱাৰ প্ৰসংগ। ভাৰত পাকিস্তানৰ যুদ্ধসহ মুঠ 8খন যুদ্ধৰ তেওঁ অন্ত পেলোৱা বুলি দাবী কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ চলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বুলডোজাৰ। বিহুৰ পিছতে প্ৰায় 1500 বিঘা ভূমিত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব। ঘৰ বাৰী ভাঙি নিবলৈ বেদখলকাৰীক দিয়া হৈছে নিৰ্দেশ। ৰাজ্যত পুনৰ চলিব আন এক বৃহৎ উচ্ছেদ অভিযান। এইবাৰ পুনৰ প্ৰায় 1500 বিঘা ভূমিত প্ৰশাসনে চলাব বুলডোজাৰ। বিহুৰ পিছতে এইবাৰ যোগী গুফাত পৰিব প্ৰশাসনৰ হাতোৰাৰ কোব। কৰিয়া পাহাৰ আৰু ভঁৰালকুণ্ডি বিল গাঁৱত জাৰি কৰিছে জাননী। বেদখলকৃত ভূমি এৰিবলৈ প্ৰশাসনে বান্ধি দিছে শেষ সময়সীমা। 23 জানুৱাৰীৰ পূৰ্বে ঘৰ বাৰী ভাঙি নিবলৈ বেদখলকাৰীক দিয়া হৈছে নিৰ্দেশ। বৈতামাৰী ৰাজচক্ৰ বিষয়াই গাঁৱত এই সন্দৰ্ভত আৰিছে জাননী। পৰৱৰ্তী খবৰ, গ্ৰেপ্তাৰ হ'ব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ইৰাণত অশান্তি বিয়পোৱা ট্ৰাম্পে ভুগিব লাগিব পৰিণাম। ইছলামিক ৰাষ্ট্ৰৰ নৱপ্ৰজন্মক ইছলাম বিৰোধী কৰোৱাৰ শাস্তি পাব মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ৰাষ্ট্ৰপতিৰ পদ এৰাৰ লগে লগে কাৰাগাৰলৈ যাব ট্ৰাম্প। এই ঘোষণা কৰিছে ইৰাণ চৰকাৰে। পৰৱৰ্তী খবৰ, শিক্ষাক লৈ এইবাৰ দেশত আৰম্ভ হৈছে ৰাজনীতি। 90% মুছলমান শিক্ষাৰ্থীয়ে চিকিৎসকৰ আসন পোৱাৰ বাবেই স্বীকৃতি বাতিল হ'ল মেডিকেল কলেজৰ। 50খন আসনৰ 42খন আসনে আজৰিবলৈ সক্ষম হৈছিল মুছলমান শিক্ষাৰ্থীয়ে। জম্মু কাশ্মীৰৰ এই ঘটনাক লৈ এতিয়া দেশজুৰি চৰ্চা। জম্মু কাশ্মীৰৰ মাতা বৈষ্ণোদেৱী ইনষ্টিটিউট অৱ মেডিকেল এক্সেলেন্সত 50খন MBBS আসনৰ 42খনেই লাভ কৰিছিল মুছলমান শিক্ষাৰ্থীয়ে আৰু 7খন আসন হিন্দু শিক্ষাৰ্থী আৰু 1খন আসন লাভ কৰিছিল শিখ শিক্ষাৰ্থীয়ে। নিট ইউজিৰ জৰিয়তে মেধাৰ ভিত্তিত লাভ কৰিছিল নামভৰ্তি, কিন্তু 42গৰাকী মুছলমান শিক্ষাৰ্থীৰ নামভৰ্তি বৈধভাৱে হোৱা নাই বুলি তেওঁলোকৰ নামভৰ্তি বাতিল কৰিবলৈ তীব্ৰ প্ৰতিবাদ কৰিছিল কেইবাটাও হিন্দুত্ববাদী সংগঠনে। আৰু অৱশেষত মেডিকেল কলেজৰ স্বীকৃতি বাতিল কৰে নেশ্যনেল মেডিকেল কমিছনে। অৱশ্য আয়োগে ফেকাল্টি আৰু আন্তঃগাঁথনিৰ অভাৱত মেডিকেল কলেজখনৰ স্বীকৃতি বাতিল কৰা বুলি উল্লেখ কৰে। আৰু এই ঘটনাক লৈ এতিয়া দেশজুৰি তীব্ৰ চৰ্চা।